বাবে বিশেষকৈ আমাৰ সমাজত বায়েক ভায়েক ভাতৃ ভগ্নীৰ এই পবিত্ৰ সম্পৰ্কৰে যিসকল এই পৃথিৱীলৈ আহিছে তেওঁলোকৰ বাবে আজিৰ দিনটো অত্যন্ত পবিত্ৰ দিন। প্ৰতিগৰাকী ভগ্নীয়ে ভাতৃৰ আশ্ৰয় বিচাৰে, প্ৰতিগৰাকী ভাতৃয়ে ভগ্নীৰ মৰম আৰু আশীৰ্বাদ বিচাৰে। এই ৰক্ষাবন্ধনৰ পবিত্ৰ দিনটোত সকলোৱে আহি মোক ৰাখি পিন্ধাইছে আৰু মই তেওঁলোকৰ আশীৰ্বাদত সঁচাকৈয়ে নিজক পৰম পবিত্ৰ অনুভৱ কৰিছোঁ আৰু মই আশা কৰোঁ যে এই ৰাখীৰ জৰিয়তে মই যি শক্তি পাইছোঁ সেই শক্তিৰে অসমবাসীক আৰু দুগুণ উৎসাহেৰে সেৱা কৰিব পাৰিম। কালি গোটেই দিনটোত প্ৰায় 14 গৰাকীৰ ওপৰত তালিবান সমৰ্থকক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোৱাকালি ৰাতিও নিশা 3টা বজাত কোকৰাঝাৰত এটা বেংক ডকাইতি কৰিবলৈ প্ৰস্তুত হোৱা এটা বহুত ডাঙৰ ডকাইত দলক কালি আৰক্ষীয়ে নিউট্ৰেলাইজ কৰিছে। 3জন আৰক্ষীৰ গুলীচালনা নিহত হৈছে। অসমখন অপৰাধমুক্ত হ'ব লাগিব। গণতন্ত্ৰক আমি সন্মান কৰোঁ, কিন্তু হিংসা দেশ আৰু চুৰি ডকাইতি ধৰ্ষণ এইবিলাক অসমত নোহোৱা হ'ব লাগিব। তাৰ কাৰণে আমি কাম কৰিছোঁ আৰু নিৰন্তৰভাৱে আমি কাম কৰি যাম।